ৰাইজৰ দলৰ আমাৰ কৰ্মীসকল, কংগ্ৰেছৰ জাতীয় পৰিষদৰ আমাৰ CPI, CPIML, CPIM সকলোৰে সমৰ্থকসকল আমাৰ লগত ওলাইছে, সকলোৱে আশীৰ্বাদ কৰিছে আৰু মই আজিৰ দিনটোত প্ৰতিগৰাকী মৰিয়নিবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছো আৰু মোৰ এই যাত্ৰাত সহায় সহযোগ বিচাৰিছো। লগতে অসমৰ সকলো প্ৰান্তৰ প্ৰতিগৰাকী ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছো। নিশ্চয় দিছে। কংগ্ৰেছে কালি আপোনালোকে দেখিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি প্ৰেছ মিট আছিলে, অখিল গগৈ ডাঙৰীয়াৰ মই তাত উপস্থিত আছিলো। গতিকে সম্পূৰ্ণৰূপে কংগ্ৰেছৰ বিষয়ববীয়াসকলক জিলা কমিটি, সমষ্টি কমিটিৰ লগত আমি যোগাযোগ কৰি আছো। তেখেতসকলে যথেষ্ট আশাৰে আমাৰ লগত ওলাইছে আৰু তেখেতসকলৰ লগত যি দীৰ্ঘদিনীয়া প্ৰতাৰণা হৈছে, সেই প্ৰতাৰণাৰ আচলতে যি প্ৰতিশোধ তেখেতসকলে ল'ব, তাৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলিও তেখেতসকলে আমাক কৈছে আৰু লগতে সমগ্ৰ অসমৰ ৰাইজেও কৈছে যে আশীৰ্বাদ তেখেতসকলৰ মোৰ লগত আছে আৰু মৰিয়নিবাসী ৰাইজে এটা কথা স্পষ্টকৈ আজিৰ দিনটোত কৈছে যে মৰিয়নিবাসীৰ লগত যি দীৰ্ঘদিনীয়া প্ৰতাৰণা হৈ আছে, এই প্ৰতাৰণাৰ বিৰুদ্ধে সমগ্ৰ ৰাইজে এইবাৰ এক দৃঢ় সংকল্প লৈ আগবাঢ়িব। ৰাইজৰ দলৰ আমাৰ কৰ্মীসকল